ঘপককৈ শিখা শৰ্মাই এই পোষ্টটো পালোঁ। কৌৰৱৰ 100 জন আছিল, পাণ্ডৱৰ 5 জন, কিন্তু জিকিল কোন? এইবাৰো আমি জিকিম। শ্যাম কানু, সিদ্ধাৰ্থ শৰ্মা তেওঁলোক হেনো মুকলি হ'বই। শুনক বাইদেউ, আপুনি এই হত্যা গোচৰত যিকেইজন মানুহ এতিয়া বৰ্তমান বিচাৰ চলি আছে, আপুনি তেওঁলোকক পাণ্ডৱৰ লগত তুলনা কৰিছে। পাণ্ডৱ কোন আছিল আপোনালোকে জানেনে? পাণ্ডৱৰ ইমান লোভ নাছিল, পাণ্ডৱৰ ইমান অহংকাৰ নাছিল, পাণ্ডৱ ধাৰ্মিক আছিল, যুধিষ্ঠিৰ সত্যবাদী আছিল, অৰ্জুন স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ সখা আছিল। আপুনি তেওঁলোকক এই হত্যা গোচৰত থকা মানুহকেইজনৰ লগত আপুনি তুলনা কৰিছে। আপোনাৰ নিশ্চয় কিবা ব্যতিক্ৰম ঘটিছে। আৰু যিসকল মানুহে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে, তেওঁলোকক আপুনি লোভিয়া পাতিলে, অহংকাৰী পাতিলে, তাৰমানে কৌৰৱ পাতিলে। আপোনাৰ মোৰ এটা প্ৰশ্ন, শ্যাম কানু, সিদ্ধাৰ্থ শৰ্মা, সঞ্জীৱন গাৰ্গ আৰু এইকেইজনৰ ভিতৰত যুধিষ্ঠিৰ কোন? শ্যাম কানু নেকি? এইকেইজনৰ ভিতৰত অৰ্জুন কোন? সিদ্ধাৰ্থ শৰ্মা নেকি? এইকেইজনৰ ভিতৰত ভীম কোন? সঞ্জীৱন গাৰ্গ নেকি? আপোনাৰ অকণমান কিবা ব্যতিক্ৰম ঘটিছে। কমচে কম আপুনি অলপ বাট চাওক। যদি আইনে নিৰ্দোষী বুলি কয়, আমাৰ ক'বলৈ একো নাই, কাৰণ আইন চবতকৈ ওপৰত। সমগ্ৰ অসমৰ মানুহে এই ন্যায়টো বিচাৰি থকাৰ পিছত আপুনি কৈছে আমি জয়ী হ'ম। মানে আমি মানে কি? আপুনি কৈছে তেওঁলোকৰ মুক্ত হ'ব। এই কথাষাৰ যদি এই হত্যা গোচৰত থকাকেইজনক যদি পাণ্ডৱৰ লগত যদি এজন মুছলমান মানুহে তুলনা কৰিলেহেঁতেন, এতিয়া থানাই থানাই এজেহাৰ পৰি গ'লহেঁতেন। কিন্তু আপোনাৰ ওপৰত যেন কোনো দল সংগঠনে এই বাক্যশাৰীৰ ওপৰত যে আপোনাৰ ওপৰত যে এখন কেছ দিয়া নাই, এখন এজেহাৰ দিয়া নাই, আপোনাৰ ভাগ্য ভাল, বুজিলে? এনেকৈ উল্টা পুল্টা কথা কৈ নাথাকিব। আপুনি নিজকে কি বুলি ভাবে? না আপুনি মুখ্যমন্ত্ৰী, না আপুনি প্ৰধানমন্ত্ৰী, না আপুনি সৰু এটা MLA, না আপুনি ৱাৰ্ড মেম্বাৰ, আপুনি কি হয়? না আপুনি পঞ্চায়তৰ প্ৰেচিডেণ্ট, না আপুনি পৌৰসভা আপুনি সদস্য, আপুনি কি হয়? কি আপুনি অভং হয়, অভং। মামা এটা কথা কওকচোন, এই কাজিৰঙাত যে প্ৰতিবাদ চলি আছে, এই প্ৰতিবাদটো কোনে কৰি আছে তাৰ বিষয়ে কিবা ক'ব নেকি? কাজিৰঙাক লৈ কংগ্ৰেছে প্ৰতিবাদ কৰিব বিচাৰে। আচ্ছা, কংগ্ৰেছেহে কৰি আছে নেকি? মই গমেই পোৱা নাছিলো নহয় কংগ্ৰেছে কৰি আছে বুলি। এতিয়াহে গম পালো। আৰু এটা কথা নহয়, এই যে ইক' চেঞ্চিটিভ জন বুলি কিবা এই জনৰ কথা কৈ আছে যে, এই কি মানে কেছটো কি? কিমান বিঘা মাটি আছে মানে এই ইক' চেঞ্চিটিভ জনত? কাজিৰঙাত ইক' চেঞ্চিটিভ জোন আজিৰ দিনত নায়েই, চৰকাৰে কৰিলেহে ইক' চেঞ্চিটিভ জোন হ'ব। আচ্ছা, কাজিৰঙাত মানে ইক' চেঞ্চিটিভ জন বুলি একো নাই। আপুনি যে সেইদিনা কৈছিলে 10 বিঘাৰ পৰা এবিঘালৈ আনিলে ইক' চেঞ্চিটিভ জনটো, মানে সেয়া কি আছিলে? ৰাইজৰ খং উঠিছে। মইতো আগতে কৈছো যে ৰাইজৰ, আৰু যদি সঁচাকৈ এইবোৰ চলি থাকে ৰাইজৰ আৰু খং উঠিব। এটা কথা কিন্তু ঠিক, ৰাইজে বৰ্তমান বুজি পাইছে, গম পাইছেনে? ৰাইজে খং কৰিছে, খং আপোনালোকৰ ওপৰত কৰিছে, গম পাইছে নাই কথাটো? আপোনালোকৰ ওপৰত কৰিছে। আপুনি এটা কথা কওকচোন, এতিয়া যে ছচিয়েল মিডিয়াত ইমানেই প্ৰতিবাদ, প্ৰত্যেকে ভিডিঅ' বনাইছে, অসমৰ বাহিৰৰ ক্ৰিয়েটৰখিনিয়েও এতিয়া কাজিৰঙা বচাবৰ কাৰণে ভিডিঅ' বনাই আছে, তাৰ বিষয়ে আপুনি কি ক'ব? আৰু ৰাইজে যদি কাজিৰঙা নবচায়, ফেচবুক টুইটাৰে কাজিৰঙা বচাব নোৱাৰে। আপুনি ক'ব বিচাৰিছে মানে এই ছচিয়েল মিডিয়া ভিডিঅ' ক্ৰিয়েটৰখিনিয়ে ভিডিঅ' বনাই বনাই কাজিৰঙাখন ৰক্ষা কৰিব নোৱাৰে? চাওক মহাশয়, অসমত যেতিয়া বানপানী হ'ল, চৰাইদেউ যোৰহাট ডুবিছিলে, তেতিয়া কিন্তু প্ৰথমে ভিডিঅ' ক্ৰিয়েটৰসকলে ওলাই আহিছিলে। ভিডিঅ' ক্ৰিয়েটৰসকলৰ সহায়েৰে গোটেই অসমৰ মানুহে সহায় কৰিছিলে। ভিডিঅ' ক্ৰিয়েটৰসকলৰ ভিডিঅ' চাই, ভিডিঅ' পাই পেলানিহে অসমৰ মানুহ ওলাই আহিছিলে, অসমৰ বাহিৰৰ মানুহ ওলাই আহিছিলে। তেতিয়া কিন্তু আপোনালোক ওলাই অহা নাছিলে। ভিডিঅ' ক্ৰিয়েটৰৰ ভিডিঅ' চাই পেলানিহে অসমৰ ৰাইজ, অসমৰ বাহিৰৰ ৰাইজ ওলাই আহিছিলে সেই বানাক্ৰান্ত লোকসকলক সহায় কৰিবৰ বাবে। ভিডিঅ' ক্ৰিয়েটৰসকলে যদি কৰোঁ বুলি ভাবে, সকলো কামেই কৰিব পাৰে। ভাল কামত সদায় সকলোৱে ছাপোৰ্ট কৰিব, সেইটো বুজিব কথাটো, গম পাইছেনে? বৰ লেকচাৰ নিদিওঁ আৰু দেই। আজি আমি উপস্থিত আছোঁ। মই কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, মোৰ লগত আছে পাপু দত্ত, ছাত্ৰ মুক্তিৰ সভাপতি, গুৱাহাটী ইউনিভাৰ্চিটি গোটৰ সিদ্ধাৰ্থ হাজৰিকা, আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰাক্তন সাধাৰণ সম্পাদক লেনিছ মিলি, আৰু আমাৰ যোৰহাট জিলাৰ ছাত্ৰ মুক্তিৰ সভাপতি দেৱাশীষ শইকীয়া, আৰু লগতে বিমল দাস ডাঙৰীয়া। আজি আমি প্ৰথমতে এই যি মহাপ্ৰলয়ে আমাৰ উজনিৰ 4খন জিলাৰ শতাধিক ব্যক্তিৰ প্ৰাণ কাঢ়ি নিলে, তেখেতলোকলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি তেখেতৰ
তেখেতসকলৰ ওচৰত মূৰ দোৱাই আজি আমি আমাৰ এই কথাখিনি ক'বলৈ আগবাঢ়িছোঁ। যিহেতু আমি 19 তাৰিখৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি, নাৰী মুক্তি, চাহ শ্ৰমিক মুক্তিয়ে আমাৰ প্ৰতিখন জিলাৰ সদস্যসকলে শিৱসাগৰ, নাজিৰা, সোণাৰী, মাহমৰা, চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলা বিশেষকৈ আৰু যোৰহাটৰ এই বিস্তীৰ্ণ বান আক্ৰান্তসকলৰ লগত আমি দিনে ৰাতি আছোঁ। যিয়ে যেনেকৈ পাৰোঁ আমি তেখেতলোকক হয় সাহাৰ্য কিছু আমি দিবলৈ চেষ্টা কৰিছোঁ, নতুবা আমি শ্ৰমদান কৰিছোঁ। যিবিলাকৰ মানুহৰ ঘৰত ইতিমধ্যে শ্ৰমৰ প্ৰয়োজন হৈছে, ঘৰ চাফা কৰি দিয়াৰ পৰা ধৰি এইবিলাক কামত আমি নিয়োজিত হৈ আছোঁ। গতিকে তাৰ মাজতে আমি এইকাৰণে গুৱাহাটীলৈ আহি এই কথাখিনি আপোনালোকক ক'ব লগা হ'ল। আমি তাত যিটো দেখিছোঁ, তাত থাকি আমাৰ যিটো অনুভৱ, আমি মানুহৰ লগত কথা পাতি তাৰ বাস্তৱ ছবি যিখন দেখিছোঁ, সেই ছবিখন লুকুৱাই অসম চৰকাৰে কিন্তু বিপথে পৰিচালিত কৰিব বিচাৰিছে। কিছুমান চলাহী মিছা কথা কৈ আচল ঘটনাটো ঢাকি পেলাব বিচাৰিছে। গতিকে সেইকাৰণে আমি আজি গুৱাহাটীলৈ আহি এই বানৰ মাজতে এই কথাখিনি ক'বলৈ আপোনালোকক আমন্ত্ৰণ জনালোঁ। আপোনালোকে চাওক যে চৰকাৰে যিটো কথা কৈছিলে, যিহেতু ডাৱৰ বিস্ফোৰণ হৈছে, ডাৱৰ বিস্ফোৰণৰ ফলত এই ধৰণৰ মহাপ্ৰলয়ৰ সৃষ্টি হ'ল। আমি দেখিলোঁ যে আজি এই বিজ্ঞানৰ যুগত ইমান অত্যাধুনিক প্ৰযুক্তি টেকন'লজি আৰু সকলো চৰকাৰৰ নিয়ন্ত্ৰণত থকা বিভাগ, সকলো বিভাগৰ হাতত এই অত্যাধুনিক বিজ্ঞান আৰু টেকন'লজি আছে। কিন্তু তাৰপিছত তেখেতলোকে সেই কথাটো প্ৰমাণ কৰিব নোৱাৰিলে যে এইটো ডাৱৰ বিস্ফোৰণ হৈছে। আৰু নাগালেণ্ডৰ ফালৰ পৰাও বা বিভিন্ন ধৰণে এইটো প্ৰমাণিত হ'ল যে কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাছিল বা ডাৱৰ বিস্ফোৰণৰ ফলত এনে মহাপ্ৰলয়ৰ সৃষ্টি হোৱা নাছিল। আমি চৰকাৰক সেইটো প্ৰত্যাহ্বান জনাইছিলোঁ যে আপোনালোকে প্ৰমাণ কৰক যে এইটো ডাৱৰ বিস্ফোৰণ যে হৈছিল, কিন্তু তেওঁলোকে নোৱাৰিলে। এতিয়া প্ৰকৃততে হৈছিল কি? কি কাৰণে কোনোদিনে চৰাইদেউ, শিৱসাগৰ, নাজিৰা যিবিলাক অঞ্চল আহোম ৰজাসকলে, আহোম স্বৰ্গদেউসকলে কোনোদিনে কেতিয়াও বানপানী নহ'ব বুলি তেওঁলোকে বাছি বাছি যি ঠাইত তেওঁলোকে থাকিবলৈ লৈছিলে, যি ঠাইৰ পৰা তেওঁলোকে নিয়ন্ত্ৰণ কৰিছিলে, ৰাজত্ব চলাইছিলে, সেই ঠাইবিলাক কেতিয়াও কোনো কল্পনা নকৰা ঠাইবিলাকত এতিয়া বানে ধাহি মুহি লৈ গ'ল। অবৰ্ণনীয় পৰিস্থিতি। আজিৰ দিনটোলৈকে চৰকাৰে ক'ব পৰা নাই যে প্ৰকৃততে কিমান মানুহৰ মৃত্যু হ'ল। 100তকৈ বেছি মানুহৰ মৃত্যু হ'ল। আৰু আজিৰ যোৱাকালিলৈকে ডেড বডি সাধাৰণ মানুহে বিচাৰি আছে মানুহৰ ঘৰৰ ভিতৰত। কিয় হ'ল এই ঘটনা? এই ঘটনাটো একদম চিম্পুল। ইয়াত কোনো ধৰণৰ বিজ্ঞানী, কোনো ধৰণৰ বিশেষজ্ঞ, কোনো ধৰণৰ বৰ বিশেষ ছাৰ্ভে কৰাৰ প্ৰয়োজন নাই। তাৰ থকা সকলো মানুহে জানে যে যোৱা 40-50 বছৰ ধৰি স্বাধীনোত্তৰ পিছৰ পৰা, দেশ স্বাধীন হোৱাৰ পিছৰ পৰা সাংঘাতিক ধৰণেৰে সেই বিহুবৰ চন্তক বা তাৰ গোটেই অঞ্চলটোত, এফালে নাগালেণ্ড এফালে অসম, সেই বৃহৎ প্ৰাকৃতিক পৰিৱেশ, প্ৰকৃতি ধ্বংসলীলা চলায়। তাত যিবিলাক বৃহৎ বৃহৎ গছ আছিল, সেই গোটেই গছবোৰ প্ৰথম পৰ্যায়ত কাটি তহিলং কৰি পেলালে। কোনে কৰিলে? যদিও এটা অংশ নাগালেণ্ড, কিন্তু গোটেই এই ধ্বংসযজ্ঞটো নিয়ন্ত্ৰণ হয় অসমৰ পৰা। অসমৰ মাটিৰ পৰা নিয়ন্ত্ৰণ হয়, অসমৰ ৰাস্তাৰেদি এইবিলাক সৰবৰাহ হয়। প্ৰথমতে সেই বৃহৎ গছবিলাক কাটি সেই পাহাৰৰ যিটো মানে কাঠামো, যিটো গ্ৰীপ, আপোনালোক আমি সকলোৱে জানো যে আমি গছ এইকাৰণেই ৰুওঁ কিছু ঠাইত ৰাস্তাৰ কাষত যাতে মাটিটো খহি নাযায়। সেইধৰণে প্ৰাকৃতিকভাৱে পাহাৰত যিবিলাক গছ আছিল, সেই গছবিলাক কাটি পাহাৰবোৰ ঢিলা কৰি পেলালে। দ্বিতীয়তে সেই পাহাৰৰ মাজত যিটো কয়লাৰ ভাণ্ডাৰ আছিল, সেই ভাণ্ডাৰটো যোৱা সময়খিনিত এন্দুৰ নিগনিৰ নিচিনাকৈ মানুহে, এন্দুৰে নিগনিয়ে যেনেকৈ খুলি খুলি খায়, তেনেকৈ এন্দুৰ নিগনিৰ নিচিনাকৈ তেওঁলোকে খুলি খুলি গোটেই পাহাৰবোৰ ফোপোলা কৰি পেলালে। সেই ফোপোলা পাহাৰবোৰ এতিয়া দুদিনৰ বৰষুণৰ পানীও তেওঁলোকে সংবহন কৰিব নোৱাৰা হৈ গ'ল। বৰষুণৰ পানী সংবহন কৰিব পৰাকৈ পাহাৰবিলাকৰ সক্ষমতা নোহোৱা হৈ গ'ল। যাৰ কাৰণে 19 জুলাইৰ আগত
2টা বা 3টা দিন পাহাৰত বৰষুণ হৈছিল, সেই গছ নোহোৱা টকলা লঠঙা পাহাৰে পানী বাগৰি আহিল, আৰু বাগৰি আহি যে কয়লা খান্দি পাহাৰবিলাক ফুফুলা কৰি তাৰ মাজত যে ডাঙৰ ডাঙৰ হ্ৰদ বা পুখুৰী সদৃশ যে ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি কৰিলে, সেই গাঁতত জমা হৈ থকা পানী আৰু বৰষুণৰ পৰা মিক্স হ'ল, আৰু মিক্স হৈ ধাৰাসাৰ প্ৰবল সোঁতেৰে পাহাৰ ভাঙি ভূমিস্খলন হৈ নামি আহিল, আৰু নামি আহি দিখৌ নদীৰ যিটো মোহনা, য'ত পানীখিনি আহি পৰিল, সেই পানীখিনি পৰাৰ লগে লগে আপোনালোকে জানে, আমি আমাৰ গাঁওবিলাকত ঘৰবিলাকত সাধাৰণভাৱে যদি চাওঁ, আমাৰ মনত পৰে যে আমি পাছফালে দমকলৰ ওচৰত যদি সেই মাটি খহায়, তেতিয়াহ'লে আমি তাত কিছুমান পাথৰ দি দিওঁ, শিল দি দিওঁ। কি কাৰণে? যাতে পানীয়ে যাতে মাটিখিনি খহাই নিব নোৱাৰে, সেই শিলে যাতে পানী নিগৰি নিগৰি যায়। ঠিক তেনেকৈ গছ লঠঙা পাহাৰ আৰু ফুপুলা পাহাৰৰ লেণ্ডশ্লাইডিং হৈ নামি অহা পানীখিনি যেতিয়া নদীৰ মোহনাত পৰিলে, য'ত শিলনি আছিল, বিহুবৰ চন্তকৰ সেই দিশৰ যিখিনি মূল অংশ মোহনা, সেই অঞ্চলটোত যেতিয়া পানীখিনি পৰিলে, তাত শিলখিনি এই মাফিয়াবিলাকে আজি দীৰ্ঘদিনে ধৰি খান্দি পেলোৱাৰ ফলত সেই পানীৰ স্পীড সোঁত ব্ৰেক কৰিব নোৱাৰি ধাহিমুহি নেপালী খুটি কমল চাপৰিকে ধৰি বিহুবৰ চন্তক বিস্তীৰ্ণ অঞ্চল সাগৰৰ দৰে বুৱাই আনিলে। সেইটোৱে হৈছে আচল কাহিনী, সেইটোৱে ফেক্ট। কিন্তু সেই কথাখিনি এতিয়া বিশেষ চৰ্চা নহয়। 2-এটা সংবাদ মাধ্যমে চৰ্চা কৰিছে, তাক বাদ দি চৰকাৰে সেই কথাখিনিলৈ যাব নোখোজে। তাত থকা বহু সংবাদ প্ৰতিষ্ঠানো সেই কথাখিনিলৈ যাব নোখোজে, বহু দল সংগঠনেও সেই কথাখিনিলৈ যাব নোখোজে। কিন্তু কিয়? মই আপোনালোকক তাত থাকি তাৰ ৰাইজে দিয়া 2-এখন এইবিলাক ফটোটো আপোনালোকে পাইছেই, যে ইতিমধ্যে পাইছে এইবিলাক ফটো, যে কেনেকৈ আজি 5 বছৰ 10 বছৰ আগত এনেকৈ পাহাৰবিলাক গছ গছনিৰে ভৰপূৰ প্ৰাকৃতিক আছিল, আৰু আজিৰ দিনটোত ছেটেলাইটত এই পাহাৰবিলাক চাওক খান্দি চব গাঁত গাঁত ধ্বংস কৰিবলৈ। এই ফটোবিলাক নিশ্চয় আপোনালোকে পাইছে। এইখন অসম চাওক, এইখন অসমৰ ফটো, অসম। এয়া কমল চাপৰি, এয়া নেপালী খুটি। এটা অঞ্চলত কেনেকৈ পাহাৰ গছ গছনিয়ে ভৰি আছিল, এইখন দিখৌ নদী, আৰু আজিৰ দিনটোত এয়া চাওক কেনেকৈ গাঁত গাঁত আৰু গাঁত। এতিয়া সেই ফটোবিলাক আপোনালোকে নিশ্চয় পাইছে, কিন্তু এই ফটোবোৰ আপোনালোকে চাওক। এই ফটোখিনি আমি তাৰ পৰা আনিছোঁ। যোৱা সময়খিনিত এইবোৰ চাওক, JCB, এইটো ৰাজাভেটি, 1 ডিচেম্বৰ 2024 তাৰিখৰ এখন ফটো। এয়া JCB, এয়া মানুহ, এয়া JCB, এয়া খনন, এয়া বৃহৎ অঞ্চলৰ। এই খননবোৰ মই আপোনালোকক ফটোবিলাক দি দিম, এইখিনি চাব। এইখিনি চাওক কেনেকৈ পাহাৰৰ ভিতৰত সোমাই কেনেকৈ JCB লগাই খান্দিছিল মাফিয়াবিলাকে, আপোনালোকে চাওক। যথেষ্ট ফটো আছে, মই আপোনালোকক দিম। তাৰ পৰা আমি যিবিলাক সংগ্ৰহ কৰি আনিছোঁ, এইবিলাক আপোনালোকে চাওক। কিমান ডাঙৰ ডাঙৰ গাঁত কৰি এই JCB লগাই এনেকৈ চাওক। এইটো 27 জুলাই 2024, এয়া চাওক। এইবিলাক ফটো আপোনালোকক দিম। এয়া চাওক কিমান ডাঙৰ হ্ৰদৰ সৃষ্টি কৰি এইবিলাক তাৰ যিবিলাক অঞ্চল এতিয়া ধ্বংসস্তূপত পৰিণত হ'ল, সেই অঞ্চলবিলাকত কেনেকৈ কাটিছে চাওক। এইবোৰ চাওক কিমানখন ডাম্পাৰ তাত সোমাই আছে, আপোনালোকে চাওক JCB লগাই। আৰু এই টিলাটো চাওক, এইটো দেখিছেনে পাহাৰ, এই টিলাটো এটা অংশ যে টিলা আছে, সেইটো এটা টিলা পাহাৰ। সেই গোটেই পাহাৰটো কেনেকৈ কাটিছিল আপোনালোকে চাওক। এই ফটোবিলাক আমি আপোনালোকক দি দিম। এইটো চাওক নেপালী খুটি বিহুবৰ চন্তকৰ এই বৃহৎ অংশবিলাক কেনেকৈ কাটিছিল, এই ফটোবিলাক আপোনালোকক আমি দি দিম। আৰু এই গোটেই কথা বতৰাবিলাক চৰকাৰে কেৱল সংবাদ মাধ্যমৰ জৰিয়তে জানিছিল এনেকুৱা নহয়। গণতান্ত্ৰিক ব্যৱস্থাত এখন চৰকাৰখনক প্ৰতিটো বিষয়ত আঙুলি দেখুওৱা, আইনা দেখুওৱা মূল পদবীটোৰ নাম হৈছে বিৰোধী দলৰ দলপতি। সেই বিৰোধী দলৰ দলপতিগৰাকীয়ে যোৱা সময়খিনিত ধাৰাবাহিকভাৱে কি ধৰণেৰে আপোনাৰ প্ৰতিটো বিভাগক, ইতিমধ্যে বহুত কথা আপোনালোকে ওলাইছে, আপোনালোকে জানে যে এডিশ্যনেল চিফ ছেক্ৰেটাৰী এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট 2019 চনৰ 9 ডিচেম্বৰত এখন লিখিত বিস্তৃতভাৱে লিখিছিল কেনেকৈ তাতে মাফিয়াবিলাকে
কয়লা আৰু শিল খনন কৰিছে, যিয়ে এটা দিনত এনেকুৱা মহাপ্ৰলয় সৃষ্টি কৰিব। 2019 চনৰ 9 ডিচেম্বৰ তাৰিখে লিখিছিল এডিশ্যনেল চিফ ছেক্ৰেটাৰী এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট। 2020 চনৰ 8 জানুৱাৰীত লিখিছিল অনাৰেবল চিফ মিনিষ্টাৰ, তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এই আশংকা ব্যক্ত কৰি লিখিছিল, কোনে লিখিছিল? বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই। কালে লিখিছিল? মুখ্যমন্ত্ৰীলৈ। এয়া চাওক, 2020 চনত 19 ফেব্ৰুৱাৰীত আকৌ লিখিলে ৰেছপেক্টেড চিফ মিনিষ্টাৰ, পুনৰবাৰ লিখিলে। এই গোটেই মই দেখুওৱা ফটোবিলাক বৰ্ণনা কৰি ফটোসহ তেখেতে লিখিছিল। তাৰপিছত চাওক, ডেপুটি কমিশ্যনাৰ শিৱসাগৰ 2020 চনৰ 6 আগষ্ট। সমগ্ৰ ঘটনা আপোনালোকে পঢ়ি চাব। সমগ্ৰ এই যে খনন, অবৈধ খনন, মাফিয়াই যে খনন কৰিছে, ই যে এদিন এই 2026 চনৰ জুলাই মাহত যিটো ঘটনা ঘটিল, এনেকুৱা এটা ঘটনা যে আমাৰ সন্মুখত ঘটিবলৈ গৈ আছে, এই কথা বতৰা লিখি চৰকাৰৰ প্ৰতিটো বিভাগক চাওক। অনাৰেবল মিনিষ্টাৰ ৱাটাৰ ৰিচোৰ্চ গভৰ্ণমেণ্ট অফ আছাম কোন? পীযুষ হাজৰিকা। দিখৌ খনন সম্পৰ্কে 2020 চনৰ 20 অক্টোবৰ পীযুষ হাজৰিকা ডাঙৰীয়ালে 28/6/2021 প্ৰতি শ্ৰী পীযুষ হাজৰিকা, মাননীয় মন্ত্ৰী জলসম্পদ বিভাগ দেৱব্ৰত শইকীয়া। সমগ্ৰ ঘটনা বিৱৰি ধাৰাবাহিকভাৱে, এখন দুখন চিঠি নহয়। আকৌ চাওক, 2023 চনৰ 4 এপ্ৰিল ডেপুটি কমিশ্যনাৰ শিৱসাগৰ, এইখিনি 2019 চনৰ পৰা ধাৰাবাহিকভাৱে আপোনালোকে চাওক। 5 এপ্ৰিল 2023 নাজিৰা চাব ডিভিজনেল অফিচাৰ, SDOৰ পৰা DCৰ পৰা বিভাগীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টলৈকে ধাৰাবাহিকভাৱে প্ৰতিটো বছৰে এইবিলাক চিঠি লিখিছিল। আকৌ চাওক, 2026 চনৰ 22 এপ্ৰিল ডিভিজনেল ফৰেষ্ট অফিচাৰ শিৱসাগৰ ডিভিজন, শিৱসাগৰ আছাম, দেৱব্ৰত শইকীয়া। এয়া চাওক আপোনালোকে। চিফ ছেক্ৰেটাৰী দিছপুৰ 2026 লাষ্ট এখন। এইবিলাক লিখিছিল আৰু তাৰ প্ৰমাণ চাওক। এই ফটোকেইখন আপোনালোকে চাওক। তেতিয়াৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া GPS কেমেৰাত ফটো মাৰিছিল। কেতিয়া চাওক, 28 জানুৱাৰী 2025। 28 জানুৱাৰী 2025। এয়া ট্ৰাক, এয়া বৃহৎ পুখুৰী খান্দি ট্ৰাকত শিল আৰু কয়লা আনি আছে। এয়া এজন তেখেত। এই গোটেই কথা বতৰাবিলাক তথ্য সহকাৰে বাৰম্বাৰ চৰকাৰ প্ৰশাসনক জনাই অহাৰ পাছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। তেখেতে 2019 চনত এখন PIL কৰিছিল। 2019 চনত মই আপোনালোকক এই নাম্বাৰটো আপোনালোকক মই কৈ দিছোঁ। PIL নাম্বাৰ 62/2019। PIL নাম্বাৰ 62/2019 আৰু তাৰ ডিছপ'জেল ডেট অৰ্থাৎ তাৰ জাজমেণ্টটো হৈছিলে 2019 চনৰ অক্টোবৰ মাহ 21 তাৰিখে। তাত কি কোৱা হৈছিল যে এটা টাস্ক ফ'ৰ্চ গঠন কৰিব লাগে। এই সম্পৰ্কে খুৰাই ক'ব, মই অকণমান কৈ দিছোঁ যে টাস্ক ফ'ৰ্চ এটা গঠন কৰিব লাগে এই খনন ৰোধ কৰিবৰ কাৰণে। সেই খননৰ ষ্ট্ৰিক্টলি যাতে এই খনন ৰোধ কৰিব পাৰে, ফৰেষ্ট ডিপাৰ্টমেণ্টে পৰা নাই, এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰিব লাগে বুলি তেওঁ PIL কৰিছিল। আৰু সেই PIL 2019 চনৰ PIL ভিত্তিত হাইকোৰ্টে এটা কথা তাত মোহৰ লগাই কৈছিল যে হয়, এইটো গঠন কৰাৰ প্ৰয়োজনীয়তা আছে। কিন্তু চৰকাৰে কিন্তু ৰিভিউ পিটিশ্যন ফাইল কৰি কৈছিল যে সেই অৰ্ডাৰ ৰিভিউ পিটিশ্যন ফাইল কৰি কৈছিল যে আমাৰ অলৰেডি ফৰেষ্ট বিভাগৰ এটা টাস্ক ফ'ৰ্চ আছে, ইয়াক নতুনকৈ টাস্ক ফ'ৰ্চ গঠন কৰাৰ কোনো প্ৰয়োজন নাই। তাৰ পৰা আমি চিলেক্টেড কিছুমান মানুহক লৈ এটা গ্ৰুপ বনাম, চিলেক্টেড মানুহক লৈ। কিন্তু আজিলৈকে অসম চৰকাৰে সেই কাম কাৰ্যকৰী কৰি নুঠাৰ বাবে অবাধ হাৰত প্ৰতিদিনে হাজাৰ হাজাৰ ট্ৰাকে বিহুবৰ চন্তক অঞ্চলৰ দিখৌ নদীৰ মোহনাত প্ৰতিদিনে হাজাৰ ট্ৰাকে এই মাফিয়াবিলাকে ট্ৰাকেৰে শিলগুটি উঠাই গোটেই দিখৌ নদী খান্দি শেষ কৰি পেলালে। আৰু তাৰ ইপাৰে নাগালেণ্ডৰ ফালে কয়লা খান্দি শেষ কৰি পাহাৰ ফুপুলা কৰি পেলালে। যিটো কথা প্ৰতি বছৰে প্ৰতি মুহূৰ্তত
নিৰবিচ্ছিন্নভাৱে চৰকাৰক আঙুলি দেখুৱাই অহাৰ পিছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আনকি গুৱাহাটী হাইকোৰ্টে হস্তক্ষেপ কৰি স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰিবলৈ কোৱাৰ পাছতো চৰকাৰে গঠন নকৰিলে, যাৰ পৰিণতিত আজি এই ভয়াৱহ ঘটনা সংঘটিত হ'ল। USTMৰ কথা কয়, যোৰাবাটত পানী হ'লে কয় যে USTMে জলবোমা সৃষ্টি কৰি গোটেই গুৱাহাটী প্ৰতি ভাবুকি নমাই আনিছে। কিন্তু সেই মুখ্যমন্ত্ৰীয়ে তেনেকুৱা হাজাৰটা USTMে কৰা নিচিনা ধ্বংসযজ্ঞ কৰি 3খন জিলাত মহাপ্ৰলয় সৃষ্টি কৰাৰ পিছত সেই মাফিয়াবিলাকৰ বিৰুদ্ধে এটা টু শব্দ নাই, নিশ্চুপ মুখত চেলোটেপ লগাই আছে। আজি মেঘালয় পাহাৰ খান্দি USTMে হয়, USTMে যি পানী যোৰাবাটলৈ নমাই আনিছে সেই কথা মুখ্যমন্ত্ৰীৰ মুখত আখৈ ফুটা দি ফুটে, ঠিকে আছে। কিন্তু কিয় তেনেকুৱা হাজাৰটা USTMে কৰা নিচিনা ধ্বংসযজ্ঞ কৰি আজি 3খন জিলা নিষেধ কৰি পেলালে? তাৰপিছত কিয় 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 আজিলৈকে মুখ্যমন্ত্ৰীয়ে সেই মাফিয়াবিলাকৰ বিৰুদ্ধে এটা শব্দও নকয়? এই কাৰণেই নেকি তাত এতিয়া মুখে মুখে জানে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ তাত বোলে কেইবাটাও পাহাৰেই আছে, নাগালেণ্ডৰ পাৰে পাহাৰ আছে, সেই পাহাৰবিলাক ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত খনন হয়, ধৰ্মেশ্বৰ কোঁৱৰ। আৰু সেই টকাৰে তেওঁ MLA খেলি আজি MLA হৈ আছে। চবেই জানে ডিমৌৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই প্ৰতিখন গাড়ীৰ পৰা কমিশ্যন লয়, তেওঁৰ কমিশ্যন লোৱা মানুহ আছে, তেওঁৰ হৈ কোনে কোনে কমিশ্যন লয় তাৰো হিচাপ আছে। তাত আমি আপোনালোকক দেখুৱাম, কেইখনমান ফটো আছিল, ফটোখন ৰাখিছিলোঁ, তাত আছে। এতিয়া ফটো কেইখনমান আছিল চোৱাচোন, হাফ হৈ খুটি বেজ হৈ যাৰ ভূমিকা লৈছে বহুতে। মই আপোনালোকক কেইখনমান ফটো দেখাইছো। এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা নলয় নেকি? এই মানুহজন চাওক, এই খাকী ড্ৰেছ পিন্ধি থকা যিজন মানুহ, এই মানুহজনৰ নাম হৈছে তপন জ্যোতি গগৈ। এওঁ হৈছে বিট অফিচাৰ। তাতে লক্ষ্মীজান বিহুবৰ আৰু চন্তক বিহুবৰ নামৰ দুটা ৰেঞ্জ আছে। সেই দুইটা ৰেঞ্জতে তেওঁ কেতিয়াবা লক্ষ্মীজান, কেতিয়াবা চন্তক, এই দুটাতে তেওঁ ইফাল সিফাল হৈ থাকে। 2021 চনৰ পৰা এইজন মানুহ তাৰ বিট অফিচাৰ। এওঁ হৈছে মেইন মানি কালেক্টৰ তপন জ্যোতি গগৈ, বিট অফিচাৰ। বৰ্তমান আছে চন্তক বিহুবৰ্ড, আজি কিছুদিনৰ আগতে আহিছে, 2021 চনৰ পৰা লক্ষ্মীজানত আছিল। এওঁ হৈছে সুশান্ত বুঢ়াগোহাঁইহঁতৰ মানি কালেক্টৰ, চব মানুহে জানে তাত। দ্বিতীয়তে এই মানুহজনলৈ মন কৰক, গেৰুৱা সাজ পিন্ধি থকা মানুহজন, তেখেতৰ নাম হৈছে সুৰেশ কোঁৱৰ। এওঁৰ JCB ডাম্পাৰ ট্ৰাক বোলে কোনেও তাত ৰাখিব নাই। এতিয়া আটাইতকৈ কয়লা আৰু শিলৰ অন্যতম এজন শীৰ্ষ মাফিয়া সুৰেশ কোঁৱৰ, দিছপুৰৰ বৰঘৰৰ একদম ঘনিষ্ঠ মানুহ, চবেই জানে। পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ বুলি বহুত মানুহে তাত আমাক কৈছে। আৰু এজন মানুহ আপোনালোকক দেখাইছো, এইজন মানুহৰ নাম হৈছে, এইজন ভালকে চাই লওক, ডেনিছ কুকুৰাচোৱা শিল খননৰ মেইন মাফিয়া। তাৰ বহু মাফিয়া আছে, তাৰ অন্যতম। এখেত কোন জানেনে? এখেত হৈছে প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ MP যোগেন মোহনৰ খোলখালীয়েক, ডেনিছ কুকুৰাচোৱা, যোগেন মোহন ডাঙৰীয়াৰ খোলখালীয়েক। এই তপন জ্যোতি গগৈ মানি কালেক্টৰ 2021 চনৰ পৰা বহি আছে, তাত ক'লৈকো ট্ৰান্সফাৰ নহয়। দুইটা ইফালৰ পৰা সিফালে দুটা ৰেঞ্জতে তেওঁ থাকে। সুৰেশ কোঁৱৰ চৰকাৰৰ বৰঘৰ মানুহ, মানি কালেক্টৰ মাফিয়া, নিজেই তেওঁ বোলে JCB তেওঁৰ গাড়ী, সুৰেশ কোঁৱৰ গাড়ী বুলি ক'লে তাত কোনেও নাৰাখে। আৰু এওঁ হৈছে ডেনিছ কুকুৰাচোৱা, যোগেন মোহনৰ খোলখালীয়েক বুলি আমি জানিব পাৰিছোঁ। সেইটো কাৰণে চৰকাৰে এটাও শব্দ নকয় নেকি? এই মানুহবিলাক জড়িত হৈ থকাৰ কাৰণে
চৰকাৰে এতিয়া নিশ্চুপ নেকি? চৰকাৰে এই কথা বতৰাবিলাক ক'ব নোৱাৰে নেকি? কিয় নোৱাৰে? যে তেওঁলোকৰ মানুহ জড়িত হৈ আছে, তেওঁলোকৰ কমিশ্যন আহে, আৰু সেই কমিশ্যনৰ কাৰণে তেওঁলোকে এতিয়া কথা বতৰাবিলাক নকয়। এইটো নেকি কথা? কিয়? আচল কথাটো কি? আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গোটেই সমগ্ৰ ঘটনাৰ এটা CBI তদন্ত দাবী কৰিছোঁ। আমাক CBI তদন্ত লাগে। ইমান এটা ধ্বংসযজ্ঞ চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকৈ বাৰম্বাৰ সকীয়াই অহাৰ পিছতো, আদালতে টাস্ক ফ'ৰ্চ গঠনৰ কাৰণে অনুমতি দিয়াৰ পাছতো এতিয়া সেই পাহাৰ খহি শিলবিহীন দিখৌ নদীখনে মহাপ্ৰলয় সৃষ্টি কৰি দিয়াৰ পাছত চৰকাৰে সেই কথা বতৰাবিলাকলৈ যাব নোখোজে, সোমাব নোখোজে। তাতে মেইন মাফিয়াবিলাকে তাৰ সেই অঞ্চলক প্ৰতিনিধিত্ব কৰি আছে। আমি তালৈ যেতিয়া গৈছোঁ, তাৰ মানুহে কৈছে যে দাদা, আমি ইয়াৰ কোনো মানুহ এইবিলাকৰ লগত জড়িত নহয়। নেপালী খুটি মানুহে গৰু পোহে, গৰু, তেওঁলোকৰ মেইন জীৱিকাটো হৈছে গৰু। তেওঁলোকে গৰু উটুৱাই নিলে, গৰু পোহে। তেওঁলোকে সেইবিলাকত জড়িত নহয় বুলি পোনপটীয়াকৈ আমাক কৈছে যে আমি বাৰম্বাৰ ইয়াৰ প্ৰতিবাদ কৰিছিলোঁ, কিন্তু আমি তাত মাত মাতিব নোৱাৰোঁ। তাত অসমৰ আটাইতকৈ দামী দামী গাড়ীবিলাক তাত গৈ ঘূৰে, আৰু সেই গাড়ীবিলাকৰ চেইন নহয়, সোণৰ শিকলি পিন্ধা মানুহ গাড়ীৰ পৰা কেৱল গ্লাছ খুলি মানুহক ধমকি দিয়ে। সোণৰ শিকলি পিন্ধা মাফিয়াই তাৰ বিহুবৰ চন্তক নেপালী খুটি কমল চাপৰি মানুহক ভাবুকি দিয়ে, তাৰ কাৰণে মানুহে তাত মাত মাতিব নোৱাৰে। সেই পৰিস্থিতি তাত চলি আছিল। অথচ তাৰ বিধায়ক ময়ূৰ বুঢ়াগোহাঁই, তাত এইবিলাক মানুহে কমিশ্যন লৈ তাত বিধায়ক মন্ত্ৰী হৈছে বুলি তাৰ মানুহে এতিয়া আপোনালোকে দেখিছে, খেদিছে তেওঁলোকক। তাত তেওঁলোকৰ বন্ধু বিধায়কবিলাকক খেদিছে আপোনালোকৰ সাহায্য নালাগে বুলি। ৰঙা নদীৰ বিধায়কক তাত পহু খেদা দিছে। ময়ূৰ বুঢ়াগোহাঁইক তাত সোমাবলৈ দিয়া নাই জেগাই জেগাই। সুশান্ত বুঢ়াগোহাঁইৰ হাতত দাগ পোৱাৰ নাটক কৰি তাৰ পৰা আঁতৰি আছে, তাত যাব পৰা নাই। এই মাফিয়া চক্ৰৰ লগত যে তেওঁলোক পোনপটীয়াকৈ জড়িত, এই কথা বতৰাবিলাক আমাক বিচাৰ লাগিব। এই আচল কথা বতৰাবিলাক বিচাৰ নোহোৱাকৈ এতিয়া অন্য কথা কৈ তাত অন্যফালে নিবলৈ চালে কেতিয়াও আমি মানি নলওঁ। ইয়াৰ আচল যিবিলাক কালপ্ৰিট, চৰকাৰৰ মন্ত্ৰী বিধায়ক হওক, চৰকাৰৰ মানি কালেক্টৰ হওক, বিট অফিচাৰ হওক, ইমান দিনে যিমানবিলাক তাত ফৰেষ্টৰ চাকৰি আছিল সকলোকে তদন্তৰ আওতালৈ আনিব লাগে। যিমান বিট অফিচাৰ ফৰেষ্টৰ বিষয় আছিল সকলো তদন্তৰ আওতালৈ আহিব লাগিব, আৰু এটা CBI তদন্ত দাবী কৰিছোঁ। লগতে আমি অসমৰ যিসকল জ্যেষ্ঠ মুধাফুটা অধিবক্তা, যিসকল সন্মানীয় অধিবক্তা, যিসকল বিদ্বৎ সমাজ, তেখেতলোকলৈ আমি আহ্বান জনাইছোঁ, আপোনালোকেও আইনী প্ৰক্ৰিয়াৰে এই গোটেই বিষয়টো হস্তক্ষেপ কৰি আইনী প্ৰক্ৰিয়াৰে এই আচল কথাবিলাক উলিয়াবৰ কাৰণে আপোনালোকেও অগ্ৰসৰ হওক। আপোনালোকে এই কথা বতৰাবিলাক জানে। আমি সেইকাৰণে চৰকাৰক কৈছোঁ যে আমাক এই গোটেই বিষয়টো এটা CBI তদন্ত লাগে, আৰু চৰকাৰে যদি তাত জড়িত নহয়, চৰকাৰে কি কৰিলে, যোৱা সময়খিনিত বিৰোধী দলৰ প্ৰতি আঙুলিয়াই দিয়া, কোৰ্টে আঙুলিয়াই দিয়াৰ পিছতো কি কৰিলে, তাৰ এখন শ্বেতপত্ৰ তেওঁলোকে ৰাজহুৱা কৰক, এখন হোৱাইট পেপাৰ। কি কৰিলে তেওঁলোকে? কমপ্লেইনৰ ডছিয়াৰ দিছোঁ আপোনালোকক, কেনেকৈ কমপ্লেইন কৰিছিল বিৰোধী দলৰ প্ৰতিয়ে, কিন্তু তেওঁলোকে কি কৰিলে তাৰ এখন শ্বেতপত্ৰ ৰাজহুৱা কৰক। আমি চৰকাৰক সেই দাবী জনাইছোঁ। লগতে আমি CBI এনকুৱাৰী দাবী কৰিছোঁ, আৰু অধিবক্তা সমাজ, বিদ্বৎ সমাজক এই বিষয়ত হস্তক্ষেপ কৰি আইনী প্ৰক্ৰিয়াৰে গৈ এই বিষয়টো উৰহী গছৰ আৰু আচল মাফিয়াবিলাকক গ্ৰেপ্তাৰ কৰিব পৰাকৈ এটা তদন্ত প্ৰক্ৰিয়া, আৰু ভৱিষ্যতে এই গোটেই বিষয়টো আৰু যাতে এনেকুৱা হাজাৰ হাজাৰ মানুহ মৰিবলগীয়া মহাপ্ৰলয় সৃষ্টি নহয়, তাৰ কাৰণে এই কামবিলাক কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তাৰ লগতে আমি কেইটামান কথা ক'বই লাগিব। যোৱা সময়খিনিত আপোনালোকে দেখিছে যে চৰকাৰে, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁলোকৰ হাতত 1600 কোটি টকা ৰিলিফ ফাণ্ডৰ টকা জমা আছে। তাৰপিছত 12 দিনৰ পিছত সাৰ পাই হ'লেও কেন্দ্ৰীয় চৰকাৰে 379.35 কোটি টকা দিছে। মানে 1600 কোটি প্লাছ 379 কোটি, মানে প্ৰায় 20 কোটি। ক্ষমা কৰিব, 2000 কোটি। 1600 কোটি যোগ
79 কোটি, প্ৰায় 2000 কোটি টকা চৰকাৰৰ ঘৰত জমা আছে বুলি মুখ্যমন্ত্ৰীয়ে কৈ আছে। যদি ইমান পইচা জমা আছে চৰকাৰৰ ঘৰত, তেতিয়াহ'লে চৰকাৰে কিয় এইবিলাক জোৰা তাপনি মাৰি ভেকু ভাওনা কৰিছে? কিয়? য'ত মানুহৰ লাখ লাখ টকা শেষ হৈ গ'ল, মানুহৰ ঘৰ নিশেষ, যাৰ ঘৰবিলাক আছে তাত এক বুকু পলসে শেষ, 20 বিঘা 25 বিঘা খেতি শেষ, পুখুৰীৰ মাছ শেষ, বাৰী শেষ, ঘৰৰ ভিতৰৰ আচবাব সকলো শেষ, একো নাই। ৰাজপথত মানুহ আছে যাৰ লাখ লাখ টকা শেষ হোৱাৰ পিছত 2000 কোটি টকা চৰকাৰৰ ঘৰত জমা আছে বুলি কোৱাৰ পিছত চৰকাৰে কি কৰে? ইনষ্টলমেণ্ট দিয়া নিচিনাকৈ 15,000, তাৰপিছত সৰ্বত্ৰ ৰাইজে সমালোচনা কৰাৰ পিছত আকৌ 15,000, 10,000, অৰ্থাৎ 15,000 যোগ 10,000, 25,000 টকা আগবঢ়োৱাৰ তেওঁলোকে জোৰা তাপলি মাৰি এইবিলাক নাটক কৰি আছে। অথচ মানুহৰ 20-25,000 টকা ঘৰখন চফা কৰিবলৈকে তেওঁলোকৰ এতিয়া নহ'ব। পলস পৰি পেলাই দিয়া ঘৰখন চফা কৰিবলৈ তেওঁলোকৰ 50,000 টকা খৰচ হ'ব। ইমান টকাৰ পিছত চৰকাৰে সেই জোৰা তাপলি মাৰি এতিয়া চলাই আছে। কিয়? চৰকাৰে দক্ষ মুখ্যমন্ত্ৰী বুলি কয়। 12 দিনৰ পিছত হাৰ পাই 379 কোটি টকা দিলে। অথচ বানপানী, এই মুহূৰ্তত বানপানী নোহোৱা গুজৰাট, মহাৰাষ্ট্ৰ, উৰিষ্যালৈ 500 কোটি টকা দিছে। কিয় নকম যে অসমক মাহিয়াৰ দৃষ্টিৰে চাই? কিয় নকম যে অসমক অৱজ্ঞা কৰা হৈছে? কিয় নকম? কিয় আমি সেই কথা বতৰাবিলাক নকম যে হয় য়েছ, অসমক দিল্লীয়ে মাহিয়াৰ দৃষ্টিৰে চাই কেৱল শোষণ কৰে? আজি তাৰপিছত মুখ্যমন্ত্ৰীয়ে, দক্ষ মুখ্যমন্ত্ৰীৰ নাকত মুখ্যমন্ত্ৰীয়ে এতিয়া কিয় মুখ্যমন্ত্ৰীয়ে সেই দক্ষতা দেখুৱাব নোৱাৰিলে? আমাৰ সাধাৰণতে পৰিয়ালবিলাকত এগৰাকী অভিভাৱকক আমি ভাল অভিভাৱক বুলি কেতিয়া ক'ম? যেতিয়া বিপদৰ সময়ত তেখেতে মোকাবিলা কৰিব পাৰে। জটিল সময়ত ঘৰখনত যেতিয়া আটাইবিলাক মানুহৰ বেমাৰ হয়, দুৰ্ভিক্ষ আহে, বানে যেতিয়া ঘৰৰ সামগ্ৰী অনিষ্ট হয়, সেই সময়ত যেতিয়া অভিভাৱকগৰাকীয়ে সন্মুখৰ পৰা নেতৃত্ব লৈ মোকাবিলা কৰি যাতে বিপদৰ সময়ত সকাহ দিয়ে, তেতিয়া আমাৰ গোটেই গাঁৱৰ মানুহে কওঁ যে হয়, তেখেত কিন্তু এই বিপদৰ সময়ত পৰিয়ালটোক নেতৃত্ব দিলে। ঠিক তেনেকৈ মুখ্যমন্ত্ৰী যদি দক্ষ, সেই মুখ্যমন্ত্ৰীয়ে কিয় দিল্লীৰ পৰা এতিয়া য'ত লাখ কোটি টকা মানুহৰ অনিষ্ট হ'ল, তাত কিয় তেওঁ চৰকাৰে দলি মাৰি দিয়া পইচাকেইটা লৈ তেওঁ সন্তুষ্ট থাকিব লগা হ'ল? কিয় আজি ৰাইজৰ পৰা ভিক্ষা লৈ, ৰাইজে দিয়া টকাৰে আজি মানুহক সাহায্য দি থাকিব লগা হৈছে? কিয়? তেওঁলোকৰতো 20,000 কোটি টকা জমা আছে বুলি কয়। 2,000 কোটি টকা জমা থকা চৰকাৰে কি দিছে জানে? কি দিম বুলি কৈছিলে? 8 কেজিকৈ চাউল, 4 কেজিকৈ দাইল। NGOয়ে, মই আজি ক'বলৈ কুণ্ঠাবোধ নকৰোঁ, বদৰুদ্দিন আজমলে ৰাজা পেকেট চাউল দিছে 5 কেজিকৈ। ৰাজা, ৰামপাল ৰাজা চাউল দিছে। এটা NGOয়ে 10 কেজি 5 কেজি পেকেট চাউল দিছে, পেকেট, ব্ৰেণ্ডেড কোম্পানী। 5 লিটাৰকৈ ফৰচুন ইঞ্জিন মিঠাতেল দিছে কোম্পানী, NGO সংগঠন বদৰুদ্দিন আজমলে। কিন্তু তাৰ বিপৰীতে পচা চাউল 8 কেজি দিম বুলি কৈ 4 কেজি পচা চাউল দিছে চৰকাৰে। 4 কেজি দাইল দিম বুলি কৈ 1.5 কেজি খোলা পচা। মিঠাতেল দিছে কি কোম্পানী? আপোনালোকে নিশ্চয় দেখিছে, বালক। এই বালক মিঠাতেল ক'ৰ? কোনে ছাপ্লাই দিছে? কোন তাৰ যুগনীয়াৰ? কোনে কমিশ্যন লৈ এই টকা ৰাইজৰ নামত অহা টকা, ৰাইজে মুখ্যমন্ত্ৰী সাহায্য পুঁজিত দিয়া টকা হৰলুকি কৰি সাহায্যৰ ধন কোনোবাই খাইছে নেকি? কোনোবা গুপ্তা, কোনোবা আগৰৱালা, কোনোবা জৈনে চৰকাৰৰ বৰ্গৰ মানুহে টেণ্ডাৰ লৈ মহাৰাষ্ট্ৰ, ৰাজস্থানৰ পৰা ইয়াত থকা আমাৰ ইয়াত ইমান প্ৰচলিত ব্ৰেণ্ডৰ মিঠাতেল বা প্ৰচলিত ব্ৰেণ্ডৰ নিমখ, দাইলৰ পেকেট থকাৰ পাছত এইবিলাক কোনে আনিছে? ক'ৰ পৰা আনিছে? নে ইয়াত নিশ্চিতভাৱে ইয়াত বৃহৎ এটা ৰাইজলৈ অহা টকাৰ এটা কেলেংকাৰী হৈছে, যাৰ কাৰণে এনেকৈ NGOয়ে দিয়া, সংগঠনে দিয়া, সদায় হাঁহি থকা, সদায় আমি অস্পৃশ্যতাৰে মুখ্যমন্ত্ৰীয়ে ঘৃণাৰে বিয়পাই পৰা বদৰুদ্দিন আজমলে য'ত ৰাজা ৰামপাল চাউল দিছে, ফৰচুন ইঞ্জিন মিঠাতেল দিছে,
চৰকাৰে তাত কিন্তু বালক মিঠাতেল দিছে, পচা চাউল দিছে, খোলা বস্তাৰ দাইল পলিথিনত ভৰাই ভৰাই দিছে। তাৰপিছত মুখ্যমন্ত্ৰীয়ে কয় যে আমি দক্ষ, আমি মোকাবিলা কৰিছোঁ। এইবিলাক আমি সাৱত কথা কোৱা নাই, আমি নাজিৰাৰ চন্তক বিহুবৰৰ পৰা আহি নিশা আহি আপোনালোকক নিজেই দেখা ছবিখন আপোনালোকৰ আগত দাঙি ধৰিছোঁ। মুখ্যমন্ত্ৰীয়ে এতিয়া কৈছে যে আমি অৰুণোদয় ধৰ দুগুণ কৰি দিছোঁ, অৰুণোদয় ধন দুগুণ কৰি দিছোঁ। ক'ত দিছে? 4খন বানাক্ৰান্ত জিলাৰ মহিলাক অৰুণোদয় ধন কিমান? 1250 টকাটো আমি দুগুণ কৰি 2500 কৰি দিছোঁ অহা 6 মাহৰ কাৰণে। কেনেকৈ দিছে? যে আন 30খন জিলাৰ অৰুণোদয়, যিবিলাক অৰুণোদয় পোৱা দুখীয়া মানুহ বুলি চৰকাৰে স্বীকৃতি দি যিবিলাকক 1250 টকাকৈ দিয়া হৈছে, ধনী মানুহকতো অৰুণোদয় দিয়া নাই। অৰুণোদয় পোৱাৰ যোগ্য দুখীয়া, তেওঁলোকক সহায় হ'ব অভাৱগ্ৰস্ত মানুহ বুলি লাখ লাখ মহিলাক যি 30খন জিলাত অৰুণোদয় দিছিল, তেওঁলোকৰ পৰা 150 টকা চান কাঢ়ি আনি এতিয়া 4খন বানাক্ৰান্ত জিলাৰ মহিলাক অৰুণোদয়ৰ পৰিমাণ বঢ়াই দিছোঁ বুলি চৰকাৰে বাহ লৈছে এমাহৰ বাবে। ক্ষমা কৰিব, এমাহৰ বাবে। এইটোক আমি কৈছোঁ মাখিৰ মূৰৰ ঘিউ কহা। চৰকাৰে 4খন বানাক্ৰান্ত জিলাক অৰুণোদয় দুগুণ কৰি দিয়াৰ নামত মাখিৰ মূৰৰ ঘিউ কাঢ়ি এই কাৰবাৰ কৰিছে। কৈ থকাৰ নিচিনাকৈ শক্তিশালী টনকিয়াল বিত্তীয় ব্যৱস্থাৰে টনকিয়াল এখন ৰাজ্যৰ কাৰবাৰ নহয়, ইয়াত দেউলীয়া, লাওলোৱা আৰু মাখিৰ মূৰৰ ঘিউ কাঢ়ি বানাক্ৰান্তক লৈ দিয়া এটা দেউলীয়া চৰকাৰৰ এটা ৰূপ। কিয় নিদিয়ে? মন্ত্ৰী বিধায়কবিলাক, এই মন্ত্ৰী বিধায়ক হোৱাৰ আগতে তেওঁলোকৰ সম্পত্তি কিমান আছিল, আৰু এতিয়া মন্ত্ৰী বিধায়ক হোৱাৰ পিছত তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ কিমান বাঢ়িল? এই লাখ লাখ কোটি কোটি টকাৰ সম্পত্তি গোটোৱা মন্ত্ৰী বিধায়কৰ পৰা টকা আনি কিয় অৰুণোদয় বঢ়াই নিদিয়ে? 2 নম্বৰী পথাৰে ৰাইজৰ ধন খোৱা মন্ত্ৰী বিধায়কবিলাকে যে অত তত ফ্লেট মাটি খেতি মাটি কিনিছে, তেওঁলোকৰ পৰা টকা আনি কিয় অৰুণোদয় বঢ়াই নিদিয়ে? চৰকাৰে নিজৰ টকাৰে কিয় নিদিয়ে? কিয় 30খন জিলাৰ মহিলাৰ পৰা কাটি আনি চান কাঢ়ি আনি অৰুণোদয় বঢ়াই দিছে? তাৰপিছত তেওঁ বাহ লৈছে বোলে আমি অৰুণোদয় বঢ়াই দিছোঁ। তৃতীয়তে আপোনালোকে চাওক, তেখেতে আৰু এটা কথা কৈছে, PM সূৰ্য ঘৰ আঁচনি। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে তেখেতে কিমান টকা তেখেতে কৈছে, হয় মই তথ্যটো লৈ আনিছিলোঁ যে সিমান মানুহক তেখেতে কৈছে যে আমি সিমান মানুহক তেখেতে সেই টকা দিয়া বুলি কৈছে, দিব, মঙলবাৰৰ ভিতৰত একাউণ্টত সোমোৱাই দিব লাগে বুলি কৈছে। 9,279 দেই। মই আপোনাক দেখাইছোঁ, এইখন মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, এইখন প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে 9,279 গৰাকী হিতাধিকাৰীলৈ 10,289 গৰাকী হিতাধিকাৰীলৈ 41,67 লাখ টকা মুকলি কৰি দিছোঁ বুলি কৈছে, আৰু মঙলবাৰৰ ভিতৰত এই টকা সেই বানাক্ৰান্ত যিবোৰ পৰিয়াল আছে তেওঁলোকক দিব লাগে বুলি কৈছে। আপোনালোক চাওক, এই টকাটো ক'ৰ টকা? যিবিলাক পৰিয়ালক ছ'লাৰ লগাবৰ কাৰণে চৰকাৰে এটা আঁচনি আনিছিল, সেই আঁচনিটোৰ নাম প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি। তাত নিয়মেই আছিল 85,800 টকাকৈ কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক ৰাজসাহাৰ্য দিব, আৰু বাকী 45,000 টকাকৈ ৰাজ্য চৰকাৰে ৰাজসাহাৰ্য দিব। আৰু সেই 45,000কৈ চৰকাৰী ৰাজসাহাৰ্যটো দিবলৈ বাকী আছিল, সেই অক্টোবৰ মাহৰ পৰা দিয়া নাই, যোৱা বছৰ 25 চনৰ অক্টোবৰ মাহৰ পৰা দিয়া নাই। সেই টকা চৰকাৰে ইলেকশ্যনত খৰচ কৰিলে, ক'ত খৰচ কৰিলে, হিতাধিকাৰী দিলে ক'ত দিলে, সেই দিবলৈ থকা টকা এইটো বানপানীৰ লগত কোনো সম্পৰ্ক নাই। যোৱা 2025 চনৰ অক্টোবৰ মাহৰ পৰা হিতাধিকাৰীক প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি হিতাধিকাৰীক দিবলৈ থকা টকা, সেই টকাখিনি মানুহক সোমোৱাই দিছে, তাকো পলমকৈ দিবহে। সেই টকা দিবলৈ বৰ ঢোল কোবাইছে বানাক্ৰান্তক আমি PM সূৰ্য ঘৰৰ পইচা দিছোঁ বুলি। যিখন চৰকাৰে ৰাইজৰ পৰা ভিক্ষা লৈ পচা চাউল বিলাই আছে,
কথা টাইট টাইট, কথা ফুটনি মৰা মৰা, কথা জহাই জহাই কোৱা, কিন্তু অৰুণোদয় দিব 30খন জিলাৰ মহিলাৰ পৰা চান কাঢ়ি। পূৰ্বতে দিবলৈ থকা ছাবচিডিটন ফেচবুক লাইভত আহি দিছোঁ বুলি কৈ এনেকুৱা দেখুৱাইছে বানাকান্তক তেওঁলোকে স্পেচিয়েলি দিছে, ছাবচিডি ধন বঢ়াই দিছে দিবলৈ থকা যোৱা বছৰ, তাৰপৰা তেওঁ বাহ লৈছে। তাৰপিছত আৰু এটা কথা চাব আপোনালোকে, যে কৈছে যে জুলাই মাহৰ কাৰেণ্টৰ বিল 300 ইউনিট বা তাতকৈ কম কাৰেণ্ট ব্যৱহাৰ কৰা লোকক জুলাই মাহৰ কাৰেণ্টৰ বিল দিব নালাগে, ৰেহাই দিয়া হৈছে। আপোনালোকে চাওক যে এতিয়া স্মাৰ্ট মিটাৰ মানে প্ৰিপেইড গ্ৰাহকসকলে অলৰেডি জুলাই মাহৰ আৰম্ভ হোৱাৰ আগতীয়াকৈ পকেটৰ ধন দি কাৰেণ্ট ব্যৱহাৰ কৰিছে। তাত বিলৰ কথাই নাহে। তাত যদি কাৰেণ্ট পইচা শেষ হৈ গৈছে কাৰেণ্ট কাটি দিব। আৰু কোনেওতো জনা নাছিল বানপানী আহিব। 19 জুলাইৰ পৰাতো মানুহৰ কাৰেণ্টৰ কথাই নাই, মানুহ ক'ত আছে কি নাই ক'ত গৈছে। 19 তাৰিখৰ পৰা কাৰেণ্টৰ ধন গ্ৰাহকৰ ধন জমাহে আছে বিদ্যুৎ বিভাগৰ ওচৰত। আগতীয়াকৈ পকেটৰ ধন দি কাৰেণ্টৰ ৰিচাৰ্জ কৰিছিল আৰু 19 তাৰিখৰ পৰা বিদ্যুৎ ব্যৱহাৰ নকৰাৰ কাৰণে জমা আছে। তাক ৰেহাই দিয়াৰ কথা ক'ৰ পৰা আহিল? গতিকে এই ধৰণে মানুহক আভুৱা বাঢ়িছে মুখ্যমন্ত্ৰীয়ে। যদি আমাৰ স্পষ্ট কথা যে এই ধৰণৰ জুলাইত ৰেহাই দিছোঁ স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত মানুহক আভুৱা বাঢ়ি থকাতকৈ আগন্তুক এটা বছৰৰ কাৰণে বানাক্ৰান্ত সকলো পৰিয়ালক, ঘৰুৱা জীৱন ধাৰা সকলো পৰিয়ালকে অতি কমেও 300 ইউনিটকৈ বিজুলী বিনামূলীয়াকৈ যোগান ধৰাৰ ব্যৱস্থা কৰক। বিনামূলীয়াকৈ বানাক্ৰান্তৰ 4খন জিলাৰ প্ৰতিটো পৰিয়ালক বিনামূলীয়াকৈ 300 ইউনিটকৈ বিদ্যুৎ যোগান ধৰিবৰ কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতি আমি দাবী জনাইছোঁ। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এটা কথা কৈছে, ৰাইজৰ দাবী অনুসৰি ৰাইজে দাবী কৰিছিল যে যিহেতু বানত গোটেই অঞ্চল ডুবি গ'ল আৰু শিৱসাগৰ, নাজিৰা, চৰাইদেউ, সোণাৰী গোটেই জিলাবিলাক মেইন নগৰবিলাকো ডুবি আছে। কাৰোবাৰ ঘৰ যদি পানীত ডুবো যোৱা নাই তেতিয়াহ'লে তাৰ অফিচ কাছাৰী সকলো বন্ধ, যাৰ কাৰণে ঋণগ্ৰস্ত কোনো লোকে এতিয়া ঋণ পৰিশোধ এই সময়খিনিত কৰিব নোৱাৰে। যিবিলাক মানুহ বানত সাংঘাতিক ধৰণে আক্ৰান্ত হ'ল, বিধ্বস্ত হৈ গ'ল, বানাক্ৰান্ত প্ৰতিটো পৰিয়ালক অন্ততপক্ষে 6 মাহৰ কাৰণে ঋণ ৰেহাই দিব লাগে বুলি আমি দাবী উত্থাপন কৰিছিলোঁ। সেই দাবীৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে ক'লে যে আমি ঋণসমূহ এটা শব্দ ক'লে মৰেটৰিয়াম কৰিছোঁ বুলি ক'লে। ৰেহাই দিছোঁ বুলি কৈছে যে মৰেটৰিয়াম কৰিছোঁ। কিন্তু আপোনালোকক আমি আহ্বান জনাইছোঁ, আপোনালোকেও নেটত চাওক, অসমৰ ৰাইজে চাওক, আমিও গুগলত চাইছোঁ। মৰেটৰিয়াম শব্দৰ অৰ্থ কিন্তু ৰেহাই দিয়া নহয়, সাময়িক স্থগিতাদেশ, অস্থায়ীভাৱে বন্ধ কৰা বা নিৰ্দিষ্ট সময়ৰ বাবে স্থগিতাদেশ। এই শব্দটো বেংক ডিক্সনেৰীত সাধাৰণতে ব্যৱহাৰ খুব কম হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই 6 মাহৰ কাৰণে মৰেটৰিয়াম কৰিছোঁ। ইয়াৰ অৰ্থ যদি চাই স্থগিতাদেশ কৰিছে, তাৰমানে আপোনাক মই ধন দিবলৈ আছোঁ, এই বিপদত পৰিছোঁ কাৰণে 6 মাহ মোক আপুনি নালাগে বুলি কৈছে, কিন্তু তাৰ পাছত সুতে মূলে সেই ধন ঘূৰাই দিব লাগিব। তাৰমানে এইটো ৰেহাই দিয়া হ'ল নেকি? এই বানাক্ৰান্ত লোকসকল যাৰ ঘৰ নাই, যাৰ সকলো শেষ, এই মানুহবিলাকে 6 মাহৰ পিছত বা এবছৰৰ পিছত ক'ৰ পৰা টকা ঘূৰাই দিব? আমি বিচাৰিছোঁ ৰেহাই। মই সুধিছোঁ বেংকৰ বিষয়াসকলক, বেংকৰ বিষয়াসকলে কৈছে ৰাইজে বিচৰা ধৰণৰ যদি ৰেহাই দিব লাগে তেতিয়াহ'লে বেংকে এটা টাৰ্ম ইউজ কৰে, ৱেভাৰ, ৱেভিং অফ ইণ্টাৰেষ্ট বা ৱেভিং অফ ইনষ্টলমেণ্ট। চাওক, ৱেভিং অফ ইণ্টাৰেষ্ট মানে হৈছে সুদ মাফ কৰা, সুদ ৰেহাই দিয়া বা সুদ আদায় নকৰা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু ৱেভাৰ বা ৱেভিং শব্দটো ব্যৱহাৰ কৰা নাই, ৱেভিং অফ ইনষ্টলমেণ্ট বা ৱেভিং অফ ইণ্টাৰেষ্ট শব্দটো ব্যৱহাৰ নকৰি তেওঁ এটা জটিল ভাষাৰ চতুৰালি এটা ব্যৱহাৰ কৰিছে, মৰেটৰিয়াম। কি কাৰণে ভাষাৰ চতুৰালি বুলি কৈছিলোঁ? এই মুখ্যমন্ত্ৰীগৰাকী একেধৰণৰ সময়ত, কৰোণাৰ সময়ত মাইক্ৰ' ফাইনেন্সৰ মানুহবিলাকক কৈছিলে যে আপোনালোকে কোনো ঋণ ৰেহাই কৰি মাৰিব নালাগে, আমি ঘূৰাই দিম বুলি কৈছিল। কিন্তু আজি গোটেই মাইক্ৰ' ফাইনেন্সৰ মহিলাক খবৰ লওক, সকলো মাইক্ৰ' ফাইনেন্সৰ মহিলা এতিয়া চিভিল বেয়া, সকলোৰে ঘৰলৈ নটিচ গৈছে, পুলিচ গৈছে, তেওঁলোকক চৰকাৰে নিদিলে। আমি যেতিয়া এতিয়া চৰকাৰক প্ৰশ্ন কৰোঁ, বিধানসভাত যেতিয়া প্ৰশ্ন কৰে, তেখেতলোকে কয় যে এইটো আমি কোৱা নাছিলোঁ, আমি 50,000 25,000 এটা তেওঁলোকে গাইডলাইন বনাইছে, সিমানৰ
তলৰ সকলকহে দিম। কিন্তু ইলেকশ্যনৰ আগত মুখ্যমন্ত্ৰীয়ে মোৰ ওচৰত ভিডিঅ' আছে, মই দি দিম, কৈছিলে যে যিবিলাক মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ দিবলৈ আছে সকলো মহিলাই মাফ কৰি দিম। গতিকে মাইক্ৰ' ফাইনেন্সত যি ধৰণে প্ৰতাৰণা